আজি আহিলো ভগৱানৰ ওচৰত ইমান মানুহ আহিছে আৰু ময়ো আহিলো ভগৱানৰ ওচৰত এটা সেৱা ল'বৰ কাৰণে। ঐ ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? হে লাইলুই পাছত আহিছে আপোনালোক জুবিন দাক চাবৰ কাৰণে? দে বঢ়িয়া বঢ়িয়া। এয়া চাওক কিমান দূৰ দূৰণিৰ পৰা আহিছে জুবিন দাক লগ পাবৰ কাৰণে, জুবিন দাক চাবৰ কাৰণে। জুবিন দা যে হঠাৎ আহিব আমাৰ মাজত, আকৌ মাত লগাব, সকলো জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে মিলনৰ একত্ৰিত কৰি থৈ মানুহজন গুচি গ'ল। কিন্তু জুবিন দাই ৰাজনৈতিক নেতা কেইজনমানৰ কাৰণেহে ন্যায় নাপাব নেকি, এইটো এটা আমাৰ অনুভৱ হৈ আছে জনসাধাৰণৰ মাজত। আৰু জুবিন দাই সকলোকে জাতি বৰ্ণ নিৰ্বিশেষে একতাৰ এনাজৰীৰে বান্ধি থৈ গুচি গ'ল। মই যেন কিবা মন্দিৰত আহিছোঁ এনেকুৱা অনুভৱ হৈছে। চাওকচোন, পাৰিলে আপোনালোকে এবাৰ আহিবচোন, জুবিন দাক ইয়াতেই দেখা পাব। ভগৱান আৰু বেলেগকৈ নাই। চাওক কিবা যেন মন্দিৰত সকলোৱে ইয়াতে শৰাই দিছে, সকলোৱে সেৱা লৈছে, সকলোৱে মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে জুবিন দাৰ ওচৰত আহিছে। ইয়াতে আহিলে মনটো এনেই প্ৰফুল্ল লাগি যাব আপোনালোকৰো। এবাৰ হ'লেও আহি চাব, ইয়াতে খুব ধুনীয়াকৈ জুবিন দা আছে। ইয়াতে অগণন ৰাইজ আহিছে, অনুৰাগী আহিছে। এয়া চাওক পাহাৰৰ ওপৰত গাছৰ ডালতো মানুহ। আৰু এয়া জুবিন দাৰ টুপিটো আছে, বলটো আছে। জুবিন দাই যিবিলাক বস্তু লৈছিল সেইবিলাক বস্তু ইয়াতে ধুনীয়াকৈ সজাই থোৱা হৈছে, আপোনালোকে আহিলে দেখা পাব। আৰু অনুৰাগীয়ে কিমান মৰমত হেঁপাহত জুবিন দাৰ কাৰণে এই গামোচা দিছে, আৰু সকলোবিলাক ইয়াতে আছে মানে। আৰু ভগৱানৰ ওচৰত আহিছোঁ আমি বৰ্তমান। চাওকচোন বাৰু, ভগৱান মানে বেলেগকৈ আমাৰ আৰু ভগৱান নাই। জুবিন দাই আহিছিল, সকলোৰে মাজত মিলি আহিছিল। মানুহবিলাকে জীয়াই থাকোঁতে জুবিন দাৰ বেয়া গুণটোহে দেখা পালে, কিন্তু জুবিন দাই ইমান সৰল চাদা চিধা অসমীয়া জাতিক একতা কৰি থৈ গ'ল, জাতি বৰ্ণ নিৰ্বিশেষে মিলনৰ একতা গঢ়ি থৈ গ'ল। এই হ'ল আমাৰ মৰমৰ ভগৱান জুবিন দা। আৰু ক'ৰ পৰা মানুহ আহিছে জুবিন দাক লগ কৰিব সুধৰচোন। খুৰী ক'ৰ পৰা আহিছে? কলিয়াবৰৰ পৰা। কি বাছ লৈ আহিছে? জুবিন দাক চাবৰ কাৰণে আহিছে? আমাৰ ভগৱান হয়নে নহয়? এতিয়া কিমান মানুহ আহিছে আপোনালোক? কেতিয়া আহিছে? ৰাতিপুৱা 10টাতে আহিছে। চাওক খুৰীহঁত আহিছে কলিয়াবৰৰ পৰা। আৰু চাওক এতিয়া বৰ্তমান এতিয়াও ভগৱান লগতে জুবিন দা জীয়াই আছে আমাৰ মাজত, হয় নহয় আমলান? জীয়াই আছে নাই? অঁ, আৰু সদায় আমাৰ হৃদয়ত আছেই। আৰু জুবিন দাই ন্যায় পাব লাগিব। ইমান ৰাইজৰ আশীৰ্বাদ আছে, ইমান ৰাইজ দেখিছা নহয় আপোনালোকে। অঁ, ন্যায় আমি দিব লাগিব ভগৱানে। আমি কি খবৰ? আছো। ক'ৰ পৰা আহিছা তোমালোক? ক'ৰ ঘৰ? ঐ বা, জুবিন দাক চাবৰ কাৰণে আহিছা? কোন ক্লাছ? আৰু মাইনাহাত আহিছে কাহিলীপাৰাৰ পৰা। হাই কৰি দিয়া। আমাক জুবিন দাক ন্যায় লাগে নে নাই কোৱা? জুবিন দা আমাৰ মৰমৰ, আমাৰ সদায় হৃদয়ত আছে। কোন খুৰীহঁত আহিছে? বঢ়িয়া, যাওক বঢ়িয়া। এই বঢ়িয়া বঢ়িয়া। পঢ়িছেনে নাই ভালকে? বঢ়িয়া, এখন ফটো মাৰা। আৰু মাইনাহাত আহিছে কাহিলীপাৰাৰ পৰা, আমাৰ বোলে ভিডিঅ'বিলাক চায়ে থাকে। আৰু চাওক কিমান মানুহ, চাওক চাৰু চাইড এই পাহাৰৰ ওপৰতো মানুহ বৰ্তমান জুবিন দাক চাবৰ কাৰণে, গাছৰ ওপৰতো মানুহ। এয়া চাওক, আৰু গাড়ী ইয়াতে নধৰা হৈ আছে মানে। আৰু জুবিন দাৰ কাৰণে এবাৰ হ'লেও জয় জুবিন দা বুলি কমেণ্টত লিখক, আৰু জুবিন দাৰ ন্যায়ৰ কাৰণে সকলোৱে মাতক ওলাই আহক। জয় জুবিন দা, জয় জুবিন দা। চাওক ক'ৰ পৰা মানুহ আহিছে, চাওক অল অসমৰ পৰা বাছ ভাড়া কৰি মানুহ আহিছে। আৰু চাওক কিমান ভাল পাব লাগিব এজন মানুহক। আমাৰ মৰমৰ জুবিন দাক সকলোৱে ভাল পায়, সেইকাৰণে ৰাতি দিন একাকাৰ কৰি সকলোৱে ইয়াতে আহি জুবিন দাৰ অপেক্ষাত থাকে, জুবিন দা যেন আকৌ আমাৰ মাজত আহিব। চাওকচোন শিলডল ভাঙি গাড়ীয়ে মানুহ আহিছে, এতিয়াও নধৰা। ৰাতি 12টা বজাত 1টা বজাত ৰাতিপুৱালৈকে এনেকুৱাই ভিৰ ইয়াতে।